সকল যদি আপোনালোকে গ্ৰেড 4ত আবেদন কৰিছে ডাইৰেক্ট নিযুক্তিৰ তেতিয়াহ'লে এইবাৰ 8 লেভেলৰ পেপাৰখনত চাকৰি পোৱাটো নিশ্চিত বহুখিনি প্ৰাৰ্থীৰ কাৰণ ইয়াতে যথেষ্টখিনি আছে মই আপোনালোকক আজি নেৰেটেড অৰ্থাৎ বিশ্লেষণ কৰি দিম ভিডিঅ'টি আপোনালোকে শেষলৈকে চাব চেনেলত প্ৰথমবাৰ অহাসকলে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব আৰু এনে ধৰণৰ ভিডিঅ' লাভ কৰি থাকিবলৈ বন্ধুসকল ইতিমধ্যে আপোনালোকলৈ মই গ্ৰেড 3 গ্ৰেড 4ৰ কমন মেথছৰ ক্লাছ আগবঢ়াইছিলোঁ কিন্তু আপোনালোকে চোৱা নাই হয়তো আপোনালোকলৈ নটিফিকেশ্যনবিলাক যোৱা নাই চাব পাৰে 4টা ক্লাছ দিছিলোঁ কিন্তু নোচোৱাৰ বাবে মই ক্লাছকেইটা কণ্টিনিউ কৰা নাই আপোনালোকে চাবচোন কাৰণ ইয়াৰ পৰা কমন থাকিব আনহাতে 20 আগষ্টত আপোনালোকলৈ মেথছৰ এটা কমন PDF ৰিলিজ কৰা হ'ব সেই PDFটোৰ পৰাই এক্সামত কমন থাকিব কেৱল 5 দিন পঢ়ি আপোনালোকে শেষ কৰিব পাৰিব সেই PDFটি ৰিস্ক সম্পূৰ্ণ মোৰ হ'ব তাৰ পৰা কমন থাকিব PDFটি ক্ৰয় কৰিব নিবিচৰাসকলে এই প্লেলিষ্টৰ ভিডিঅ' কেইটা চালেও হ'ব আপোনালোকক এনেকুৱা মেথছৰ ক্লাছৰ ভিডিঅ' লাগিবনে নাই কমেণ্টতো জনাব বুলি আশা কৰিলোঁ আনহাতে আমাৰ গ্ৰেড 4 প্ৰাৰ্থীসকলৰ কি হয় ইংৰাজীত কণা লাগে গতিকে কমন ইংলিছ গ্ৰামাৰৰ PDF আপোনালোকলৈ প্ৰস্তুত কৰিছিলোঁ কেৱল 107 টকাতে ল'ব পাৰিব এই কমন ইংলিছ গ্ৰামাৰৰ PDFটোৰ বিশেষত্ব হ'ল যে আপোনালোকে গ্ৰেড 3 গ্ৰেড 4 দুয়োটা এক্সামতে ব্যৱহাৰ কৰিব পাৰিব সিলেবাছ কভাৰ আছে আৰু পুৰণি প্ৰশ্ন কাকতৰ MCQ টাইপত কুৱেশ্যনবিলাক দিয়া আছে য'ৰ পৰা নেকি কমনো থাকিব বহুতে কয় মই PDFৰ বেপাৰ কৰোঁ PDFৰ বেপাৰ কৰিলে নতুনকৈ মাৰ্কেটত PDF ৰিলিজ কৰিলোঁ হয় কিন্তু আগৰ PDFখিনিকে আপোনালোকক দি আছোঁ এতিয়াও কিয়নো নতুন PDF মই প্ৰস্তুত কৰাটো দৰকাৰী বুলি ভবা নাই কাৰণ আগৰ PDFখিনিৰ পৰাই যিহেতু এক্সামত কমন আহিব তো আপোনালোকে সম্ভাৱনীয় 900+ ইণ্ডিয়ান GK ছ'চিয়েল ছায়েন্সৰ এটা ভাগ ইণ্ডিয়ান পলিটি এই দুইখন PDFো ল'ব পাৰে জানে এইবাৰ ছ'চিয়েল ষ্টাডিৰ পৰা 30 মাৰ্ক আহিব গতিকে এই দুইখন PDF ল'লে ছ'চিয়েল ছায়েন্স সম্পূৰ্ণ ক্লিয়াৰ হৈ যাব আপোনালোকৰ আৰু পুৰণি প্ৰশ্ন কাকত 2000ৰ পৰা 2021 সংগ্ৰহ কৰি প্ৰস্তুত কৰা কুৱেশ্যন পেপাৰৰ ওপৰত নিৰ্ভৰ কৰি প্ৰস্তুত কৰা কমন PDF হয় যেহেতু ইয়াৰ পৰা কমন থাকিব আৰু কাৰেণ্ট এফেয়াৰ্ছৰ নতুন PDF পাব যদিও এই পুৰণাটো বহুত বেছি ইম্পৰ্টেণ্ট হয় আনহাতে দেখিছে আসাম GK আছে আৰু বিজ্ঞান এণ্ড ৰিজনিং আছে এইকেইটা PDFও যথেষ্ট ইম্পৰ্টেণ্ট হয় তো এই আটাইখিনি PDF আপোনালোকে 8473859389 এই হোৱাটছআপ নাম্বাৰত যোগাযোগ কৰি ক্ৰয় কৰি ল'ব পাৰিব গুগল পে' ফোনপে' পেটিএমৰ দ্বাৰা এই হোৱাটছআপ নাম্বাৰতে পে' কৰি স্ক্ৰীনশ্বট দি অতি সহজতে এতিয়া আহিছোঁ মেইন পইণ্টলৈ 12 আৰু 10 পাছৰ তুলনাত এইবাৰ 8 পাছে চাকৰি পাব ADRE 2.0 অৰ্থাৎ গ্ৰেড 4ৰ ডাইৰেক্ট নিযুক্তিৰ কাৰণ আপোনালোকে ডাইৰেক্ট চাব পাৰে ইয়াতে যদি 10 লেভেলৰ পেপাৰখন চাই 10 লেভেলৰ পেপাৰত 8,27,130 কেণ্ডিডেটে আবেদন কৰিছে কিন্তু 8 লেভেলৰ পেপাৰখনত কেৱল 5,52,000 কেণ্ডিডেটে আবেদন কৰিছে চিন্তা কৰক প্ৰায় 3 লাখ কেণ্ডিডেটে কম হয় কিহত 8 লেভেলৰ পেপাৰখনত আনহাতে বহুতো 12 পাছ কেণ্ডিডেটে যেহেতু গ্ৰেড 4ত 12 আৰু কোনে আবেদন কৰিব পাৰে 10 পাছ 8 পাছ এইখিনি কেণ্ডিডেটে আবেদন কৰিব পাৰে কোনে 8 পাছ 10 পাছ আৰু 12 পাছে লিগেলি এওঁলোকে আবেদন কৰিব পাৰে গতিকে এই 12 পাছ প্ৰাৰ্থীসকলে যে 8 লেভেলৰ পেপাৰখনত প্ৰিফাৰেঞ্চ দিছে বহুতে তেওঁলোকে কি নকৰে 8 লেভেলৰ পেপাৰখনৰ এক্সামে নিদিয়ে 10 লেভেলৰখন দিয়ে বাদ দিব গতিকে যিহেতু 8 লেভেলৰ পেপাৰখনত চাকৰি সেম হয় 8 লেভেলৰ পেপাৰ হওক 10 লেভেলৰ পেপাৰ হওক গ্ৰেড 4 চাকৰি গ্ৰেড 4 হয় দৰমহা বা ফেচিলিটি সম্পূৰ্ণ সেম হয় গ্ৰেড 4 চাকৰিত ডিপাৰ্টমেণ্ট ৱাইজহে বেছিক যিটো গ্ৰেড পে হয় গ্ৰেড পেটো অলপ ইফাল ইফাল হয় কিন্তু 8 লেভেল 10 লেভেল বুলি তেনেকুৱা কথা নাই ডিপাৰ্টমেণ্ট ৱাইজহে যিটো গ্ৰেড পে হয় সেইটো বেলেগ বেলেগ হয় আৰু আটাইতকৈ ডাঙৰ পইণ্টটো হ'ল যে আপোনালোকে 8 লেভেলৰ পেপাৰখনৰ প্ৰাৰ্থীসকলে ভাইভাত অলপ সকাহ পাব কাৰণ ভাইভাত আপোনালোকক সহজকৈ প্ৰশ্ন সুধিব 10 বা 12 পাছসকলক যেনেদৰে অলপ টানকৈ সুধিব যদি আপুনি কেৱল 8 পাছ হৈয়ে আপুনি এক্সাম ক্লিয়াৰ কৰিছে কৰি আপুনি ভাইভালৈ পাইছেগৈ তেতিয়াহ'লে ভাইভাত 8 লেভেলৰ প্ৰাৰ্থীসকলক খুব সহজকৈ সুধিব গতিকে 8 লেভেলৰ প্ৰাৰ্থীসকলে 8 লেভেলৰ পেপাৰৰ যিখিনি ভেকেঞ্চি আছে গ্ৰেড 4 তাতে নিযুক্তি প্ৰায় 100% চিয়'ৰ পাই যাব এক্সাম ক্লিয়াৰ কৰিব পাৰিলে এক্সাম ক্লিয়াৰ কৰাৰ আপোনালোকৰ হাতত এটাই উপায় আপোনালোকে আমাৰ উৎপল ডেকা ইউটিউব চেনেলত আহি আমাৰ প্লেলিষ্টত ক্লিক কৰিব কৰাৰ পিছত এনেদৰে আপোনালোকে মেথছৰ ক্লাছবিলাক পাব এই ক্লাছবিলাক চাব প্লেলিষ্টখনৰ নামটো কৈ দিছোঁ মই আপোনালোকক প্লেলিষ্টখনৰ নামটো হ'ল কমন মেথছ ফৰ ADRE গ্ৰেড 3-4 আনহাতে আপোনালোকে আমাৰ এই পুৰণি প্ৰশ্ন কাকতৰ ওপৰত নিৰ্ভৰ কৰি প্ৰস্তুত কৰা কমন নোটৰ PDFবিলাক লৈ অধ্যয়ন কৰক ইয়াৰ পৰাও এক্সামত কমন থাকিব 8473859389 এই হোৱাটছআপ নাম্বাৰত যোগাযোগ কৰিলেই হ'ল ধন্যবাদ